আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে উত্তৰ হালমাৰা জিলা সমিতিৰ উদ্যোগত অভয়পুৰী সমজিলা কাৰ্যালয়ত আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে দুঘণ্টাকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব দিছিলে। তাৰ লগতে এখনকৈ স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিলোঁ। ইতিমধ্যে আমি গোটেই অসমব্যাপী বিভিন্ন জিলাত প্ৰত্যক্ষ কৰিছোঁ যে বৰ্তমান অসমত চলি থকা এছাৰৰ সন্দৰ্ভত এছাৰৰ ওপৰত যিসকল আপত্তিকাৰী সেই আপত্তিকাৰীসকল দেখা গৈছে যে যাৰ ডকুমেণ্টছ ব্যৱহাৰ কৰি আপত্তি দৰ্শোৱা হৈছে তেওঁ নিজেই নাজানে। গতিকে বিভিন্ন জিলাত আমাৰ হাতত প্ৰমাণ আছে যে তেওঁলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলে ৰাইজক জনাইছে। ইতিমধ্যে জিলা আয়ুক্তগৰাকীক তেখেতসকলে আবেদন দাখিল কৰিছে তেওঁ নজনা বুলি। গতিকে এই যে চৰকাৰখনে বা দুষ্ট চক্ৰই কিহৰ কাৰণে এই কামখিনি কৰিলে, প্ৰকৃত ভাৰতীয় ভোটাৰক প্ৰকৃত ভাৰতীয় নাগৰিকক কি কাৰণে হাৰাশাস্তি কৰি থকা হৈছে। এবাৰ ডিভোটাৰৰ নামত, উচ্ছেদৰ নামত, NRCৰ নামত আমাৰ সংখ্যালঘু মানুহখিনিক যধে মধে হাৰাশাস্তি কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। যাৰ কাৰণে আমি আজি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ কাৰ্যসূচীৰ জৰিয়তে যে এই চৰকাৰখনে তেখেতসকলে আজীৱন গাদী সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ সন্দেহ হৈছে যে তেখেতসকলে এই ভুৱা আপত্তিকাৰী সজাই তেখেতসকলে এজন আপত্তিকাৰীৰ বিপক্ষে 100, 150, 200, 300কৈ মানুহৰ প্ৰকৃত ভাৰতীয় ভোটাৰৰ বিপক্ষে তেখেতসকলে অবজেকশ্যন কৰিছে। এই অবজেকশ্যনৰ জৰিয়তে তেখেতসকলে কি সূচাব বিচাৰিছে, অনাগত দিনত তেখেতসকলে যাতে গাদী সুৰক্ষিত কৰিব পাৰে। কিছুমান ঠাইত দেখা গৈছে যে মৃত ব্যক্তিৰ নামত নোটিছ ছাৰ্ভ কৰি তেওঁলোকক মৃত বুলি ঘোষণা কৰি আকৌ তেখেতৰ হাততে সেই জাননী চমজাই দিয়া হৈছে। ইয়াৰ গণতন্ত্ৰ অসমত বা ভাৰতবৰ্ষত আছে বুলি আমাৰ অনুভৱ হোৱা নাই। গণতন্ত্ৰক হত্যা কৰা হৈছে। কাৰণ আজি আপোনাকো বা মোকো তেখেতসকলে জীৱনত থকা অৱস্থাতে তেখেতসকলে মৃত ঘোষণা কৰি হাতত নোটিছ ছাৰ্ভ কৰি দিব পাৰে যে আপুনি মৃত। এয়া সম্ভৱ নেকি? গণতন্ত্ৰৰ এয়া সম্ভৱ নেকি? কোনো দেশতে এয়া নজিৰ নাই। কেৱল ভাৰতবৰ্ষ আৰু অসমতে যি এছাৰ চলি আছে, এই এছাৰৰ তেখেতসকলে কি উভয়ন্তি তেখেতসকলৰ আছে তেওঁলোকে, যাৰ কাৰণে জীৱিত ব্যক্তিক তেখেতসকলে মৃত বুলি ঘোষণা ইতিমধ্যে কৰিছে। তো গতিকে আমি দাবী উত্থাপন কৰিছোঁ এই চৰকাৰখনক আৰু প্ৰশাসনলৈ আমি দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে এই ভুৱা আপত্তি খাৰিজ কৰিব লাগে, নাকচ কৰিব লাগে আৰু উপযুক্তভাৱে তেখেতসকলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আজি অভয়পুৰী সমজিলা আয়ুক্ত ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি আশাবাদী যে আমাৰ এই অভয়পুৰী সমজিলাৰ অধীনত যিমানখিনি ভুৱা আপত্তি দৰ্শোৱা হৈছে এই ভুৱা আপত্তিখিনি খাৰিজ কৰিব লাগে। নাকচ কৰি কোনে কৰিলে সেই ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি এই গোটেই অসমব্যাপী আমাৰ চৰকাৰখনে যদি এই পন্থা হাতত নলয়, অনাগত দিনত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে গোটেই অসমব্যাপী তীব্ৰতৰভাৱে ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিম। তাৰ বাবে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে অসম চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া হ'ব।